কেইটামান ঘণ্টা ন্যায় পাব অসমীয়া হিয়াৰ মৰ্থ জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট দাখিলৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰি কৈ দিছে কোনো দোষী হাৰি নাযাব এজন দোষীক উচিত শাস্তি প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্লিয়াৰ কৰি দিছে জুবিন গাৰ্গৰ মৃত্যু কোনো স্বাভাৱিক নাছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল খুদ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ যেতিয়া আইখাৰ কথা কৈছিল সকলো হতভম্ব হৈছিল আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে এজনে মাৰিছে বাকি সকলে সহায় কৰিছে গতিকে কাৰ প্ল্যানিং আছিল আৰু গুটেই যেটো ঘটনা সিংগাপুৰত সংঘটিত হল এই ঘটনাৰ আৰত কি আছিল এই ঘটনাৰ প্ল্যানিং 8 বছৰ পূৰ্বৰ পৰা হৈছিল বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে কোভিডৰ আগৰ পৰাই প্ল্যানিং হৈছিল অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ যেটো সিংগাপুৰ কাণ্ড হল সেই কাণ্ডৰ আত ধৰিছিল অসমৰ পৰাই সেই কাণ্ড অসমৰ পৰা আৰম্ভণি হৈছিল আৰু সেই কাণ্ডৰ প্ল্যানিংত কোন আছিল বহু মুখা খুল খাব পাৰে মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা কাইলৈ সকলোবোৰ স্পষ্ট হ'ব এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ চাৰ্জশ্বিটক লৈ ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গে ন্যায় পাবই বুলি এই মুহূৰ্তত প্ৰতিশ্ৰুতি দি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে কেইটামান ঘণ্টাৰ অপেক্ষা কাইলৈ অসম আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিব আৰু চাৰ্জশ্বিট দাখিলৰ লগে লগে বহু মুখা খুল খাব দুখীয়ে উচিত শাস্তি পাব এজন দুখীক উচিত শাস্তি দিয়া হ'ব ক্লিয়াৰ কৰি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই 24 মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ আৰত যি কেইজন জড়িত কোনেও যাতে হাৰি নাযায় জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ বৰ্তমান ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ দুখী কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে আদালতে পৰীক্ষা কৰিব আৰু দুখীক আদালতে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব গতিকে নিশ্চিত থাকক জুবিন গাৰ্গে ন্যায় পাব জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ তদন্তৰ ক্ষেত্ৰত কালিৰ পৰা পুলিচৰ কাম শেষ হৈছে আৰু এই মুহূৰ্তত চাৰ্জশ্বিট দাখিলৰ বাবে সম্পূৰ্ণৰূপে ফুল সুইঙত আছে আৰক্ষী কাইলৈৰ পৰা আদালতে আৰম্ভ কৰিব নিজৰ কাম মুখ্যমন্ত্ৰীৰ বিশ্বাস আদালতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব অসমত ন্যায়িক প্ৰক্ৰিয়া সুচাৰুৰূপে পালন কৰা হ'ব জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিলৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে কিছু ভিজুৱেল অচিভিও আমি প্লে কৰিবলৈ অনুৰোধ জনাম জুবিন গাৰ্গৰ হত্যাকাণ্ডটো ৰহস্যৰ আৱৰ্তত আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে এই হত্যাকাণ্ড বুলি ক'ব কোনেও ভাবা নাছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিছে যে বহু ক্লু ইতিমধ্যে পোৱা গৈছে আৰু বহু ক্লু পোহৰলৈ আহিবলৈ বাকী আছে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নাছিল সম্পূৰ্ণৰূপে এয়া আছিল হত্যাকাণ্ড সিংগাপুৰত কেনেধৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছিল 18 তাৰিখে নিশা জুবিন গাৰ্গক দেখা পোৱা গৈছিল এখন ৰেষ্টুৰেণ্টত পাৰ্টি কৰি থকা অৱস্থাত এই ৰেষ্টুৰেণ্টখনত খুব ধুনীয়াকৈ উৎফুল্লিত অৱস্থাত জুবিন গাৰ্গক দেখা পোৱা গৈছিল জুবিন গাৰ্গে আলোচনা কৰি আছিল নতুন প্ৰজেক্টৰ বিষয়ে জুবিন গাৰ্গে আলোচনা কৰি আছিল যে নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ কেনেধৰণে পৰিৱেশন কৰিব কিন্তু 5 দিনে জুবিন গাৰ্গৰ মৃত্যু হ'ব কোনেও ভবা নাছিল যেটো চাৰ্ট পৰিধান কৰি থকা অৱস্থাত জুবিন গাৰ্গক 18 তাৰিখে নিশা দেখা পোৱা গৈছিল ৰেষ্টুৰেণ্টখনত পিন্ধি থকা সেই চাৰ্টটোৰে জুবিন গাৰ্গ কেনেকৈ গুচি গ'ল ইয়াত পাৰ্টিলৈ অৰ্থাৎ নিশা নুহুল নেকি জুবিন গাৰ্গক কেনেধৰণে ৰখা হৈছিল কেনেকৈ থাকিবলৈ দিয়া হৈছিল কি খাবলৈ দিয়া হৈছিল এই বিষয়বোৰক লৈ ইতিমধ্যে সকলো তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে সিংগাপুৰত গৈ অসম আৰক্ষীয়ে নিজে তদন্ত কৰিছে ইনভেষ্টিগেশ্যন কৰিছে জুবিন গাৰ্গৰ ইয়াত পাৰ্টিৰ কিছু ভিজুৱেলছ আছে সমান্তৰালকৈ 18 তাৰিখে নিশাৰ ৰেষ্টুৰেণ্টৰ কিছু ভিজুৱেল আছে দুইটা ভিডিঅ' মই প্লে কৰিবলৈ অনুৰোধ জনাম পিচিআৰ টিমটোক যদি সম্ভৱ হয় 18 তাৰিখে নিশা পিন্ধি থকা সেই একেটা চাৰ্ট জুবিন গাৰ্গক ইয়াত পাৰ্টিৰ সময়ত পিন্ধা দেখা পোৱা গৈছিল এইটো চাৰ্ট চাওক কেমোফ্লেক্সৰ এই চাৰ্টত জুবিন গাৰ্গ নিশা এনেধৰণে ৰেষ্টুৰেণ্টখনত দেখা পোৱা গৈছিল আৰু এই ভিডিঅ'বোৰ বন্দী হৈছিল অমৃত প্ৰভাৰ কেমেৰাত অমৃত প্ৰভাৰ মোবাইলত বন্দী হৈ থকা এই ভিডিঅ'বোৰ এটা ক্লিপ লাহে লাহে পোহৰলৈ আহিছিল 5 দিনা যেতিয়া ইয়াত পাৰ্টিলৈ গৈছিল সেই দিনাও জুবিন গাৰ্গে এই চাৰ্টটোৱে পিন্ধি আছিল জুবিন গাৰ্গ কিমান ষ্টাইলিছ আছিল জুবিন গাৰ্গে নিজক সজাই ৰাখি ভাল পাইছিল তেওঁ প্ৰসাধন সানিছিল সেইটো ক'বলৈ যোৱা নাই কিন্তু জুবিন গাৰ্গে ধুনীয়াকৈ থাকি ভাল পাইছিল জুবিন গাৰ্গৰ কাপোৰ কানিৰ ক্ষেত্ৰত তেওঁৰ চইচ যথেষ্ট ভাল আছিল তেওঁ দিনটোত অন্তত দুবাৰ কাপোৰ হলাই কিন্তু হেইগৰাকী জুবিন গাৰ্গে নিখা পিন্ধি থকা এই চাৰ্টটোৰে ইয়াত পাৰ্টিলৈ 5 দিনা গ'ল কেনেকৈ এই বিষয়টোক লৈ সকলোৱে প্ৰশ্ন কৰিছে ইয়াত পাৰ্টিটো জুবিন গাৰ্গক এই চাৰ্টটোতে দেখা গৈছে এয়া 18 তাৰিখে নিশা জুবিন গাৰ্গৰ মৃত্যুৰ আগনিখাৰ দৃশ্য দেখিলে কোনোবাই ক'বনে জুবিন গাৰ্গ অসুস্থ হৈ আছে দেখিলে কোনোবাই ক'বনে জুবিন গাৰ্গৰ মৃত্যু হৈ যাব কিমান ধুনীয়াকৈ আছে আৰু এই মানুহগৰাকী ইমান অবহ কেনেকৈ হৈ গ'ল 5 দিনা অৰ্থাৎ গোটেই নিশা মদ খুওৱা হ'ল গোটেই নিশা শুবলৈ নিদিয়াকৈ থোৱা হ'ল আৰু ইয়াৰ পাছত ইয়াত পাৰ্টিলৈ লৈ যোৱা হ'ল তাতো গৈ গাহৰি বিয়েৰ ইত্যাদি খাবলৈ দিয়া হ'ল
সমান্তৰালকৈ শেখৰজ্যোতি গোস্বামীয়ে কোৱাৰ দৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কেনেবাকৈ সঁচাকৈ বিষ মিলাইছিল নেকি এই সকলোবোৰ স্পষ্ট হ'ব কাইলৈ সকলোবোৰ স্পষ্ট হ'ব কাৰণ চাৰ্জশ্বিট কাইলৈ দাখিল কৰিব অসম আৰক্ষীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ তদন্তৰ ক্ষেত্ৰত কালিৰ পৰা পুলিচৰ কাম শেষ হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে এই কথা আৰু কাইলৈৰ পৰা আদালতে নিজৰ কাম কৰিব মুখ্যমন্ত্ৰী বিশ্বাস আদালতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব প্ৰতিশ্ৰুতি দিছে তেওঁ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিলৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য তেওঁ কি ক'লে শুনক এছআইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব এছআইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব এছআইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব এছআইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব এছআইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব এছআইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব এছআইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব এছআইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব এছআইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব এছআইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব এছআইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব এছআইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব
SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। তো SITয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব,
আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম